Assalamu alaikum and good morning to all of you. আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি আমাৰ ভিডিঅ' ক্লাছ আৰম্ভ কৰিবলৈ লৈছোঁ। ৰিকনষ্ট্ৰাকশ্যন অফ পাৰ্টনাৰশ্বিপ ফাৰ্মৰ এডমিশ্যন, তাৰে ভেলুৱেশ্যন অফ গুডউইল, তাৰে দুটা পদ্ধতি আমি ইতিমধ্যে আলোচনা কৰিছোঁ, এভাৰেজ প্ৰফিট মেথড আৰু ছুপাৰ প্ৰফিট মেথড। তো আজি আমি আলোচনা কৰিম কেপিটেলাইজেশ্যন মেথড। তো কেপিটেলাইজেশ্যন মেথডৰ আলোচনা কৰিবলৈ যাওঁতে আমি দেখাবলৈ পাম যে এই মেথডটোৰ অধীনত সুনাম দুই ধৰণে নিৰ্ণয় কৰিব পাৰি। এটা হৈছে কেপিটেলাইজিং দ্য এভাৰেজ প্ৰফিট আৰু এটা হৈছে কেপিটেলাইজিং দ্য ছুপাৰ প্ৰফিট, অৰ্থাৎ গড় লাভৰ মূলধনীকৰণ কৰি, আৰু এটা হৈছে অতি লাভৰ মূলধনীকৰণ কৰি। এই দুই ধৰণে আমি সুনাম নিৰূপণ কৰিব পাৰোঁ। তো প্ৰথমতে আমি আলোচনা কৰিম কেপিটেলাইজিং দ্য এভাৰেজ প্ৰফিট। এই কেপিটেলাইজিং দ্য এভাৰেজ প্ৰফিট আলোচনা কৰিবলৈ যাওঁতে আমি দেখিবলৈ পাম যে কেপিটেলাইজিং of average profit method, অর্থাৎ মূলধনীকৰণ পদ্ধতি অধীনত আমি দুই ধৰণে সুনাম নিৰূপণ কৰিব পাৰোঁ। এটা হৈছে গড় লাভৰ মূলধনীকৰণ, কেপিটেলাইজিং অফ এভাৰেজ প্ৰফিট, আৰু এটা হৈছে কেপিটেলাইজিং অফ ছুপাৰ প্ৰফিট, অতি লাভৰ মূলধনীকৰণ। তাৰে প্ৰথমে আমি আলোচনা কৰিব লৈছোঁ কেপিটেলাইজিং অফ এভাৰেজ প্ৰফিট মেথড, অৰ্থাৎ এই পদ্ধতিৰ অধীনত এটা ব্যৱসায় প্ৰতিষ্ঠানৰ সম্পূৰ্ণ মূল্য নিৰূপণ কৰা হয়। টোটেল ভেলু অফ দ্য বিজনেছ ইজ কেলকুলেটেড বাই কেপিটেলাইজেশ্যন অফ এভাৰেজ প্ৰফিট, অৰ্থাৎ গড় লাভৰ মূলধনীকৰণ কৰি ব্যৱসায় প্ৰতিষ্ঠানটোৰ সম্পূৰ্ণ মূল্য নিৰূপণ কৰা হয়, অৰ্থাৎ টোটেল ভেলু অফ দ্য বিজনেছ। এটা ফাৰ্ম বা এটা প্ৰতিষ্ঠানৰ তাৰ প্ৰকৃত মূল্য, মুঠ মূল্য নিৰূপণ কৰা হয় এই পদ্ধতিৰ অধীনত। কোনটো পদ্ধতিৰ অধীনত? যে গড় লাভৰ মূলধনীকৰণ কৰে। তাৰ বাবে যিটো ফৰ্মুলা কেপিটেলাইজ ভেলু অফ এভাৰেজ প্ৰফিট, অৰ্থাৎ গড় লাভৰ মূলধনীকৰণ আমি কেনেকৈ কৰিব পাৰোঁ? কেপিটেলাইজ ভেলু অফ এভাৰেজ প্ৰফিট, কেপিটেলাইজড ভেলু of average profit নাইবা or total value of business, same এর ফর্মুলা হৈছে এইটো যে ব্যৱসায় প্ৰতিষ্ঠানৰ যিটো এভাৰেজ প্ৰফিট দিয়া থাকিব, সেই এভাৰেজ প্ৰফিট ইনটু 100 ডিভাইডেড বাই নৰ্মেল ৰেট অফ ৰিটাৰ্ণ, বা ইয়াক আমি এনেকৈও লিখিব পাৰোঁ এভাৰেজ প্ৰফিট ইনটু 100 বাই নৰ্মেল ৰেট অফ ৰিটাৰ্ণ, এইদৰে আমি লিখিব পাৰোঁ। ইয়াৰ পৰা বুজা গৈছে যে কোনো ব্যৱসায়ী প্ৰতিষ্ঠানৰ মূলধনীকৰণ পদ্ধতিৰ অধীনত যদি আমি সুনাম নিৰূপণ কৰিবলৈ লওঁ, দুটা পদ্ধতিৰ অধীনত আমি কৰিব পাৰিম। তাৰে প্ৰথম হৈছে গড় লাভ পদ্ধতি, অৰ্থাৎ গড় লাভ পদ্ধতিৰ অধীনত এটা ব্যৱসায়ী প্ৰতিষ্ঠানৰ সুনামৰ মূল্য নিৰূপণ কৰিবলৈ যাওঁতে প্ৰথমতে আমি সেই ব্যৱসায় প্ৰতিষ্ঠানটোৰ সম্পূৰ্ণ সুনামৰ মূল্য, টোটেল ভেলু অফ দ্য বিজনেছ আমি নিৰূপণ কৰিব লাগিব। তো টোটেল ভেলু অফ দ্য বিজনেছ নিৰূপণ কৰিবলৈ হ'লে ব্যৱসায় প্ৰতিষ্ঠানটোৰ যিটো গড় লাভ, সেই গড় লাভক আমি মূলধনীকৰণ কৰিব লাগিব, আৰু গড় লাভক মূলধনীকৰণ কৰাৰ ফৰ্মুলা হৈছে এইটো, হয় এইটো মেথড বা এইটো ছেম একে কথা। এই ফৰ্মুলাৰ সহায়ত আমি ব্যৱসায়টোৰ টোটেল ভেলু অফ দ্য বিজনেছ আমি নিৰূপণ কৰিব পাৰোঁ। এতিয়া
ক্যাপিটালাইজ ভ্যালু অফ প্রফিট, ক্যাপিটালাইজ ভ্যালু অফ প্রফিট অর্থাৎ গড় লাভৰ মূলধনীকৰণ যিটো আমি কওঁ, বা ইয়াক আমি এনেকৈ জানিব পাৰোঁ টোটেল ভ্যালু অফ বিজনেছ। যেনেকৈ মই ইতিমধ্যে কৈছোঁ ক্যাপিটালাইজ ভ্যালু অফ এভাৰেজ প্ৰফিট অৰ টোটেল ভ্যালু অফ বিজনেছ একে কথা। ইয়াৰ অৰ্থ হৈছে যে এটা ব্যৱসায় প্ৰতিষ্ঠানটোৱে কি বুলি কৈছে, মিনছ ডেট এমাউণ্ট অফ কেপিটেল ৰিকুৱাৰ্ড টু আৰ্ণ ছাচ প্ৰফিট, অৰ্থাৎ কিমান মূলধন লাগিব সেইখিনি লাভ অৰ্জন কৰিবলৈ যাওঁতে। ইয়াতো কৈছে কেপিটেলাইজ ভ্যালু অফ প্ৰফিট মিনছ দ্য এমাউণ্ট অফ কেপিটেল ৰিকুৱাৰ্ড টু আৰ্ণ ছাচ প্ৰফিট, সেইখিনি লাভ অৰ্জন কৰিবলৈ যাওঁতে কিমানখিনি মূলধন প্ৰয়োজন হ'ব। ধৰা হ'ল যে এটা ব্যৱসায় প্ৰতিষ্ঠানটোৱে লাভ অৰ্জন কৰিছে 50,000 টকা, এইখিনি হৈছে প্ৰফিট। তো 50,000 টকা লাভ অৰ্জন কৰিবলৈ যাওঁতে কিমানখিনি মূলধন লাগিব, আমি যদি ধৰি লওঁ ফৰ এক্সাম্পল যে নৰ্মেল ৰেট অফ ৰিটাৰ্ণ ছাপ'জ 15%, তেনেহ'লে কিমানখিনি মূলধন লাগিব, এইটো মূলধনৰ ল'লোঁ আমাৰ ফৰ্মুলা হ'ব কেপিটেলাইজড ভেলু। এইটো কেপিটেলাইজড ভেলু ইজ ইকুৱেল টু আমি পাইছোঁ এভাৰেজ প্ৰফিট কিমান পাইছোঁ 50,000 ইনটু 100 বাই নৰ্মেল ৰেট অফ ৰিটাৰ্ণ 50, অৰ্থাৎ 5-15। আমি যদি কাটাকাটি কৰোঁ এতে কিমান হ'ব 15, 5 কাটিলে 3 বাৰ আৰু 5 কাটিলে ইয়াতে 20 বাৰ। আচ্ছা, আকৌ আমি যদি কাটো এইটো একজেক্ট ফিগাৰ ইয়াতে ওলোৱা নাই, 3 ইয়াতে 6 বাৰ, 318 আকৌ 0.66, অৰ্থাৎ ৰাউণ্ড ফিগাৰ নোলাব মোটামুটি। এইটো যদি আমি 15% নহয়, যদি মই 10% দিলোঁ হয় তেনেহ'লে মোৰ কাটাকাটিটো ৰাউণ্ড ফিগাৰ হ'ব। ছাপ'জ 15 নহয়, যদি মই 10 দিওঁ, নৰ্মেল ৰেট অফ ৰিটাৰ্ণ ছাপ'জ যদি এইটো 10 হয় তেনেহ'লে মোৰ কাটাত অলপ সুবিধা হ'ব, নহ'লে মোৰ অসুবিধা হৈ আছে। এতিয়া 10 হ'লে কি হ'ব, ছাপ'জ 800 কাটিলোঁ, তেনেহ'লে কিমান হ'ল 5 লাখ, অৰ্থাৎ 50,000 টকা লাভ অৰ্জন কৰিবলৈ যাওঁতে কিমান মূলধনৰ প্ৰয়োজন হৈছে 5 লাখ। সেইটোৱে কৈছে কেপিটেলাইজ ভেলু অফ প্ৰফিট মিনছ দ্য এমাউণ্ট অফ কেপিটেল ৰিকুৱাৰ্ড টু আৰ্ণ ছাচ প্ৰফিট, অৰ্থাৎ যে এটা নিৰ্দিষ্ট পৰিমাণৰ লাভ অৰ্জন কৰিবলৈ যাওঁতে কিমানখিনি মূলধন লাগিব তাক নিৰূপণ কৰা। নাইবা ইয়াত আমি আৰু একজনক ক'ব পাৰোঁ, এগেইন কেপিটেলাইজ ভেলু অফ প্ৰফিট ইন দিছ কণ্টেক্সট মিনছ দ্য টোটেল ভেলু অফ অল এছেটছ ইনক্লুডিং গুডউইল। কেপিটেলাইজ ভেলু অফ, ইয়াক আৰু এটা বুলি কোৱা হৈছে কেপিটেলাইজড ভেলু অফ বিজনেছ is equal to total assets including goodwill. তো capitalized value of business is equal to total assets, total assetsৰ ভিতৰত গুডউইল আছে। এতিয়া টোটেল এছেটছ বুলি ক'লে আমাৰ বেলেঞ্চ শ্বীট এটা ছাইডত যিটো মুঠ সম্পত্তি সেইটো কথা কোৱা হৈছে, আমি এনেকৈ লিখিব পাৰোঁ। আৰু এটা হৈছে ইয়াত আৰু এটা শব্দ আমি উল্লেখ কৰিছোঁ যে ইন অৰ্ডাৰ টু এছাৰ্টেইন দ্য ভেলু অফ গুডউইল, অৰ্থাৎ সুনামৰ মূল্য নিৰূপণ কৰিবলৈ যাওঁতে টোটেল ভেলু অফ নেট টেঞ্জিবল এছেট ইজ ডিডাক্টেড ফ্ৰম দ্য টোটেল ভেলু অফ বিজনেছ, অৰ্থাৎ গুডউইল নিৰ্ণয় কৰিবলৈ যাওঁতে আমাৰ এই ফৰ্মুলাটো প্ৰয়োগ কৰা হৈছে, গুডউইল ইজ ইকুৱেল টু, গুডউইল নিৰ্ণয় কৰিবলৈ যাওঁ ইন অৰ্ডাৰ টু এছাৰ্টেইন দ্য ভেলু অফ গুডউইল, সুনামৰ মূল্য নিৰূপণ কৰোঁতে টোটেল ভেলু অফ নেট টেঞ্জিবল এছেটছ ইজ ডিডাক্টেড ফ্ৰম দ্য টোটেল ভেলু অফ বিজনেছ, অৰ্থাৎ টোটেল ভেলু অফ বিজনেছ মাইনাছ, এই টোটেল ভেলু অফ বিজনেছৰ পৰা আমি মাইনাছ কৰিব লাগিব নেট টেঞ্জিবল এছেটছ, নেট
টেনজেবল এছেটছ, এইটো হৈছে গুডউইল। অৰ্থাৎ আমি ধৰি লৈছোঁ যে এটা ব্যৱসায় প্ৰতিষ্ঠানৰ টোটেল ভেলু অফ বিজনেছ আমি ছাপ'জ ধৰি লৈছোঁ 1,20,000। ইয়াৰ পৰা আমি বাদ দিব লাগিব নেট টেনজেবল এছেটছ। নেট টেনজেবল এছেটছ আৰ দ'জ এছেটছ হুইচ উই কেন চি এণ্ড টাচ, যিবিলাক সম্পত্তি আমি চাব পাৰোঁ, চুব পাৰোঁ, সেইবিলাকে হৈছে নেট টেনজেবল এছেটছ। তো এটা বেলেঞ্চ শ্বীটৰ এছেট ছাইডত ছাপ'জ আমাৰ নেট টেনজেবল এছেটছ আমি ধৰি লৈছোঁ 80,000 টকা, তেনেহ'লে চাব গুডউইল হৈছে 40,000। তো তোমালোকে জানা যে বেলেঞ্চ শ্বীটৰ এছেট ছাইড, এইটো ধৰা এছেট ছাইড, বেলেঞ্চ শ্বীট এছেট ছাইড, ইয়াতে ধৰা লেণ্ড, বিল্ডিং, ফাৰ্নিচাৰ দিয়া আছে, প্ৰিলিমিনাৰী এক্সপেন্স দিয়া আছে, ছাপ'জ প্ৰিলিমিনাৰী এক্সপেন্স দিয়া আছে, এডভাৰটাইজমেণ্ট দিয়া আছে, ছাপ'জ লছ অন ইছ্যু অফ শ্বেয়াৰ এনেকুৱা দিয়া আছে। গোটেইখিনি মিলি কেছ আছে, বেংক আছে, ষ্টক আছে, বিল ৰিচিভেবল, গোটেইখিনি মিলি ফৰ এক্সাম্পল দিয়া আছে 5 লাখ টকা। দিছ ইজ দ্য টোটেল ভেলু অফ বিজনেছ ওলাবলৈ যাওঁতে এই ব্যৱসায় প্ৰতিষ্ঠানটোৰ যিমান এছেটছ আছে এইটো টোটেল ভেলু অফ বিজনেছ। এতিয়া এই এছেটছবিলাকৰ ভিতৰত আমি গম পাই আছোঁ এইটো হ'ল টোটেল এছেটছ। এই টোটেল এছেটছৰ ভিতৰত আমি চাব লাগিব যে ইয়াত এছেটছবিলাকৰ দুটা ভাগ আছে, কিছুমান ইয়াত টেনজেবল এছেট আছে, কিছুমান আছে ইনটেনজেবল। ইনটেনজেবল এছেটছ কোনটো? প্ৰিলিমিনাৰী এক্সপেন্স, এডভাৰটাইজমেণ্ট, লছ অন ইছ্যু অফ শ্বেয়াৰ, এইবিলাক হৈছে ইনটেনজেবল এছেটছ। ছাপ'জ এই গোটেই তিনিটা মিলি হৈ আছে ফৰ এক্সাম্পল 1 লাখ টকা, তেনেহ'লে টোটেল ভেলু অফ বিজনেছ আমি ছাপ'জ 5 লাখ টকা। ইয়াৰ পৰা আমি কি বাদ দিব দিছে? নেট টেনজেবল এছেটছ, অৰ্থাৎ এই ইনটেনজেবল এছেটছ কেইটা বাদ দিলোঁ, 5 লাখৰ পৰা 1 লাখ টকা বাদ দিলোঁ, নেট টেনজেবল এছেটছ কিমান হ'ল? 4 লাখ, 1 লাখ টকা। গতিকে এটা এক্সাম্পল সহায়ত তোমালোকে দেখাই দিলোঁ যে এটা ব্যৱসায় প্ৰতিষ্ঠানৰ বেলেঞ্চ শ্বীট যেতিয়া প্ৰস্তুত কৰিব, সেই বেলেঞ্চ শ্বীটত টেনজেবল ইনটেনজেবল গোটেইকেইটা এছেটছ থাকিব পাৰে। গতিকে আমি মাইনাছ কৰাৰ সময়ত কোনটো মাইনাছ কৰিম? নেট টেনজেবল এছেটছ। নেট টেনজেবল এছেটছ কোনবিলাক? যিবিলাক চাব পাৰিম, চুব পাৰিম, যেনে প্ৰিলিমিনাৰী এডভাৰটাইজমেণ্টছ, লছ, এইবিলাক আমি চাব নোৱাৰোঁ, চুব নোৱাৰোঁ, সেইবিলাক ইনটেনজেবল। সেইকেইটা বাদ দি যিখিনি সম্পত্তি থাকিব দিছ ইজ কল্ড নেট টেনজেবল এছেটছ। এতিয়া আমি আলোচনা কৰিম যে হাউ টু এছাৰ্টেইন বা কেপিটেলাইজেশ্যন মেথড অফ ভেলু অফ গুডউইল ইনভলভছ দ্য ফলোয়িং ষ্টেপছ, অৰ্থাৎ কেনেকৈ মূলধনীকৰণ পদ্ধতিৰ অধীনত সুনাম নিৰূপণ কৰা হয় তাৰ কিছু পদক্ষেপ। তাৰে প্ৰথম পদক্ষেপত আমি আলোচনা কৰিম এছাৰ্টেইন দ্য এভাৰেজ নৰ্মেল প্ৰফিট। ফাৰ্ষ্ট ওৱান, এছাৰ্টেইন the average normal profit. আচ্ছা, এভাৰেজ নৰ্মেল প্ৰফিট আমি ইতিমধ্যেও এভাৰেজ প্ৰফিট মেথডৰ অধীনত বা ছুপাৰ প্ৰফিট মেথডৰ অধীনত কেনেকৈ স্বাভাৱিক যিটো গড় লাভ নিৰ্ণয় কৰিব লাগে সেইটো আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ বা আমি গম পাওঁ কেনেকৈ নিৰ্ণয় কৰা হয়। বিগত কেইবছৰৰ লাভক যোগ কৰি সেই কেইবছৰৰ সংখ্যাৰে হৰণ কৰিলে আমি নৰ্মেল প্ৰফিট, এভাৰেজ নৰ্মেল প্ৰফিট পাই যাম। তাৰপিছত কোৱা হৈছে 2 নম্বৰত যে এছাৰ্টেইন দ্য টোটেল ভেলু অফ দ্য বিজনেছ। এটা ব্যৱসায় প্ৰতিষ্ঠানৰ সম্পূৰ্ণ সুনামৰ মূল্য নিৰূপণ কৰিব লাগে। তো সম্পূৰ্ণ সুনামৰ মূল্য এছাৰ্টেইন দ্য টোটাল ভেলু অফ দ্য বিজনেছ, অৰ্থাৎ এটা ব্যৱসায় প্ৰতিষ্ঠানৰ সম্পূৰ্ণ সুনামৰ মূল্য নিৰূপণ কৰা। তো কেনেকৈ নিৰূপণ কৰা হয়? আমি ছাপ'জ নৰ্মেল প্ৰফিট দিয়া আছে,
যিটো এভাৰেজ প্ৰফিট যদি দিয়া আছে তো টোটেল ভেলু অফ দ্য বিজনেছ ওলোৱাৰ ফৰ্মুলা হৈছে টোটেল ভেলু অফ এভাৰেজ প্ৰফিট ছাপ'জ আমি ধৰি লৈছোঁ 1,20,000 ইনটু 100 বাই ছাপ'জ পাৰ্চেণ্ট দিয়া আছে 12%, নৰ্মেল ৰেট অফ ৰিটাৰ্ণ 12, তেনেহ'লে চাবা এইটো হ'ব টোটেল ভেলু অফ দ্য বিজনেছ, অৰ্থাৎ এই 12 একবাৰ, শূন্য কেইটা থাকিল 4টা ইনটু 100, অৰ্থাৎ 4 2 6টা শূন্য 3 4 5 6 1 10 শতক হাজাৰ অযুত লাখ 10 লাখ এই ব্যৱসায়ী প্ৰতিষ্ঠানটোৰ টোটেল ভেলু অফ দ্য বিজনেছ হ'ল 10 লাখ। সেইটোৱে কৈছে এছাৰ্টেইন দ্য এভাৰেজ নৰ্মেল প্ৰফিট। প্ৰথমতে আমি স্বাভাৱিক গড় লাভ ওলালোঁ। 2 নম্বৰ টোটেল ভেলু অফ দ্য বিজনেছ। টোটেল ভেলু অফ বিজনেছ কেনেকৈ নিৰ্ণয় কৰিব লাগে আমি এটা এক্সাম্পল দি বুজাই দিলোঁ। এছাৰ্টেইন দ্য নেট টেঞ্জেবল ভেলু অফ এছেটছ। নেট টেঞ্জেবল ভেলু অফ এছেটছ বা নেট কেপিটেল, সেম মিনিং, কেপিটেল এমপ্লয়েড, নেট কেপিটেল এমপ্লয়েড বা নেট টেঞ্জেবল এছেটছ। তো নেট টেঞ্জেবল এছেটছ কাক কয় ইতিমধ্যে মই এটা এক্সাম্পল দিছিলোঁ। 3 নম্বৰ কোৱা হৈছে এছাৰ্টেইন নেট টেঞ্জেবল এছেটছ অৰ নেট কেপিটেল এমপ্লয়েড, একে কথা, নেট কেপিটেল এমপ্লয়েড বা নেট টেঞ্জেবল এছেটছ, সেম মিনিং। তো কেনেকৈ নিৰ্ণয় কৰা হয় মই ইতিমধ্যে এটা এক্সাম্পল দিছিলোঁ ইয়াতে, যে এইটো বেলেঞ্চ শ্বীট। এই বেলেঞ্চ শ্বীটৰ যিমান সম্পত্তি আছে আমি ধৰি লৈছিলোঁ 5 লাখ টকা সম্পত্তি, যেনে লেণ্ড, বিল্ডিং, ফাৰ্নিচাৰ, কেছ, ষ্টক, বিল, ৰিচিভেবল গোটেইখিনি মিলি প্ৰিলিমিনাৰী এক্সপেন্স, এডভাৰটাইজমেণ্ট, লছ গোটেইকেইটা মিলি 5 লাখ। এইটো হৈছে গোটেই ব্যৱসায়ৰ প্ৰতি টোটেল এছেটছ। এতিয়া সেই টোটেল এছেটছৰ পৰা আমি নেট টেঞ্জেবল এছেটছ ওলোৱাৰ ফৰ্মুলা হৈছে নেট টেঞ্জেবল এছেটছ ওলোৱাৰ ফৰ্মুলা হৈছে টোটেল এছেটছ মাইনাছ ইনটেঞ্জেবল এছেটছ। অৰ্থাৎ এইটো চোৱা টোটেল এছেটছ আমাৰ কিমান 5 লাখ। এই টোটেল এছেটছ 5 লাখৰ পৰা আমি বাদ দিব লাগিব অদৃশ্যমান সম্পত্তি, ইনটেঞ্জেবল, ফিক্টিচিয়াছ, কাল্পনিক অদৃশ্যমান সম্পত্তি। এতিয়া অদৃশ্যমান সম্পত্তি বুলি কোৱাৰ লগে লগে ইয়াতে আমি যিবিলাক দেখা পাই আছোঁ প্ৰিলিমিনাৰী, এডভাৰটাইজমেণ্ট, লছ, এই গোটেইকেইটা মিলি মই ধৰিছিলোঁ, এই 3টা আইটেম মিলি ধৰিছিলোঁ 1 লাখ। গতিকে টোটেল এছেটছৰ পৰা ইনটেঞ্জেবল এছেটছ আমি বাদ দিলোঁ 1 লাখ, দিয়াৰ পিছত যিটো থাকিল 4 লাখ, এই 4 লাখ টকাই হৈছে নেট টেঞ্জেবল এছেটছ। 3 নম্বৰ ষ্টেপ এছাৰ্টেইন নেট টেঞ্জেবল এছেটছ অৰ নেট কেপিটেল এমপ্লয়েড ওলালোঁ। 4 নম্বৰ এছাৰ্টেইন দ্য ভেলু অফ গুডউইল। এতিয়া আমি কি কৰিব লাগিব, ভেলু অফ এছাৰ্টেইন দ্য ভেলু অফ গুডউইল, সুনামৰ মূল্য নিৰূপণ কৰিব লাগিব। তো সুনামৰ মূল্য নিৰূপণ কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব, টোটেল ভেলু, এটা ব্যৱসায় প্ৰতিষ্ঠান যিমান আছে টোটেল ভেলুৰ পৰা টোটেল ভেলু অফ দ্য বিজনেছ, তাৰপৰা আমি নেট টেঞ্জেবল এছেটছ মাইনাছ কৰিব লাগিব। অৰ্থাৎ এইটো লোৱা ফৰ্মুলা হৈছে টোটেল ভেলু অফ বিজনেছ মাইনাছ নেট টেঞ্জেবল এছেটছ। তো আগতো মই এক্সাম্পল দিছোঁ টোটেল ভেলু অফ বিজনেছ ছাপ'জ আমি ধৰি লৈছোঁ 5 লাখ টকা, নেট টেঞ্জেবল এছেটছ ছাপ'জ ধৰি লৈছোঁ 4 লাখ টকা, দ্য ভেলু অফ গুডউইল 1 লাখ। দিছ ইজ দ্য প্ৰচিডিউৰ, দিছ ইজ দ্য ষ্টেপছ। এনেকৈ এটা ব্যৱসায় প্ৰতিষ্ঠানৰ মূলধনীকৰণ পদ্ধতিৰ অধীনত সুনামৰ নিৰূপণ কৰা হয়। তো এই প্ৰচিডিউৰখিনি আমি আলোচনা কৰিলোঁ। এতিয়া নেক্সট ক্লাছত আমি ইলাষ্ট্ৰেশ্যন আলোচনা কৰিম। ইলাষ্ট্ৰেশ্যন 13 আছে, 14 আছে, বা এনেকুৱা 2টামান ইলাষ্ট্ৰেশ্যন আলোচনা কৰিম। বাকীখিনি তোমালোকে চাই ল'ব। তো আজিলৈকে এইখিনিতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।